আমাৰ চাৰিওফালে এখন ইনভিজিবল ৱাল আছে। সেই ৱালখনলৈ আমি যি দলিয়াও আমি সেইটোৱে ৰিটাৰ্ণ পাম। সেই কথাটো আপোনালোক কিমানে বিশ্বাস কৰে বাৰু? ধৰি লওক আপুনি মানে এখন কাপোৰ দলিয়াই দিলে ৰিটাৰ্ণত আপোনাৰ কাপোৰখন আহিব, আপুনি এচপৰা সোণ দলিয়াই দিলে ৰিটাৰ্ণত আপুনি সোণ চপৰাই পাব। চ' আমাৰ কৰ্মবিলাক কৰোঁতে সাৱধান হোৱাটো সেইকাৰণে জৰুৰী যে আমি যি কৰ্ম কৰিম তাৰ ৰিটাৰ্ণটো আমি পামেই পাম, সেইটো 100% সঁচা কথা। 100% সঁচা কথা, তাৰ ৰিটাৰ্ণটো আমি পাম। ভাল কৰিলে ভাল পাম, বেয়া কৰিলে বেয়া পাম। চ' মানুহক কিবা কৰাৰ আগতে, মানুহক অপকাৰ কৰাৰ আগতে, মানুহক অন্তৰত দুখ দিয়াটো খুব ডাঙৰ পাপ। সকলোতকৈ ডাঙৰ পাপ মই ভাবোঁ মানুহক অন্তৰত দুখ দিয়াটো। যদি আপুনি কোনোবা মানুহক দুখ দিছে, আপুনি তেওঁক যিমান সোনকালে পাৰে চৰি কোৱাটো জৰুৰী। তেওঁ যদি আপুনি দুখ দিছে আৰু তেওঁ যদি মনে মনে হৈ যায়, সেইটো কিন্তু আপোনাৰ কাৰণে বিৰাট লোকচানদায়ক হ'ব। সেইটো আপুনি পাব, তাৰ মানে যিটো আপুনি কৰিলে সেইটো আপুনি ৰিটাৰ্ণ খুব বেয়াকে পাব। আৰু সেই মানুহজনে দেখিব, উপলব্ধি কৰিব, আৰু সেই মানুহজন ডেফিনেটলি সুখী হ'ব। তেওঁ মানুহ হয়, তেজ বংশৰ মানুহ হয়। আপুনি যেতিয়া তেওঁক অপকাৰ কৰিছে, গতিকে আপোনাৰ বেয়াটো দেখিলে আৰু ৰিলেটেড টু ডেট, যিটো আপুনি মানুহজনক বেয়া কৰিছিলে সেই তাৰ পৰা কিন্তু আপুনি বেয়া পাব। চ' সেইকাৰণে এইটো খুব সাৱধান হোৱাটো মানুহ জৰুৰী যে যদি আমি সুখত থাকিব বিচাৰো, আমি যদি লাইফটো ভালকে কটাব বিচাৰো, তেতিয়াহ'লে আমি মানুহক অন্তৰত দুখ দিয়াটো আমি মানে সেইটোৰ পৰা আমি বাচি থাকিব লাগিব। আৰু আনেও যদি আপোনাক তেনেকে অন্তৰত দুখ দিয়ে, আপুনি মনে মনে হৈ যাব। মনে মনে হৈ যাব এইকাৰণে আপুনি তেখেতে হাতীৰ মানে গছক খোৱাটো বিচাৰে নে পৰুৱাই কামোৰাটো আপুনি বিচাৰে? যদি আপুনি তেওঁক সেই দুখ দিয়া সময়খিনিত আপোনাৰ খং উঠিব অবভিয়াছলি। তেওঁ আপোনাক বিনা কথাত আপোনাক দুখ দিছে, বিনা কথাত আপোনাক হাৰ্ট কৰিছে। চ' আপোনাৰ দুখ লাগিব। দুখ লাগিলে আপুনি কি কৰিব? তেওঁক আপুনি উল্টাই আপুনি হাৰ্ট কৰিব বিচাৰিব। আৰু সেইটো মানুহৰ নেচাৰতে থাকে যে মোক কিয় ক'ব এনেই, মই তেওঁক কওঁ। কিন্তু মই ভাবোঁ আপুনি সেই সময়ত মনে মনে থাকি দিবচোন। সেই সময়ত ধৈৰ্য ধৰি দিব। তেতিয়া সেই মানুহজনে ইমান বেয়াকে ৰিটাৰ্ণত পাব যে সেইটো আপুনি গম পাই যাব। খুব বেয়াকে তেওঁ ৰিটাৰ্ণত পাব। কিন্তু আপুনি মনে মনে নাথাকি তেওঁক যদি আপুনি কিবা কৈ দিয়ে, উল্টাই যদি আপুনি তেওঁক এটেক কৰি দিয়ে, তেতিয়া কি হ'ব? তেওঁ সেই পৰুৱাই কামোৰাৰ নিচিনাহে দুখ এটা পাব। সেই হাতীৰ গছকটো কিন্তু তেওঁ নাপাব। গতিকে বিচাৰটো সদায় ওপৰৱালাক দিব লাগে। তেওঁ দেখিব আপুনি সুন্দৰ বিচাৰ কৰি দিছে, আপুনি নিশ্চিন্ত থাকক। আৰু কেতিয়াবা এনেকুৱাও হৈছে, ধৰি লওক আপুনি ভাল হৈ আছে, আপুনি কাকো একো অপকাৰ কৰা নাই, কিন্তু তথাপিও আপোনাৰ লাইফত কিবা বিপদ আপদ দুখ দুৰ্গতি আহে। আমাৰ লাইফ হয়, সেইটো আমি জানিব লাগিব যে আমাৰ লাইফত দুখ দুৰ্গতি বিপদ আপদ এইবোৰ আহিবই। আপছ এণ্ড ডাউনছ লাইফত আহিবই। তাৰ কাৰণে আপুনি এইটো ভাবি ল'ব নালাগিব যে মই কাৰোবাক বেয়া কৰিছো বা কিবা কৰিছো। আমাৰ লাইফটো এটা এক্সামিনেশ্যন হয়, এক্সাম চলি থাকে। সেই এক্সামত আমি পাছ কৰিব লাগিব। আপোনাৰ ভগৱানে ধৈৰ্য চাই যে আপুনি ধৈৰ্য ধৰিব পাৰিছে নাই সেই বিপদৰ সময়ত। সেই বিপদৰ সময়ত যদি আপুনি ধৈৰ্য ধৰিব পাৰিছে, তেতিয়াহে আপুনি পৰীক্ষা পাছ কৰিব পাৰিব। আৰু আপুনি ধৈৰ্য ধৰিব কেতিয়া? যেতিয়া আপুনি ভালে থাকিব, তেতিয়া আপোনাৰ ধৈৰ্যৰ শক্তি এনেই বাঢ়ি যাব। আপুনি গম পাব যে আপুনি ধৰিব পাৰা হৈ গৈছে, আপুনি ধৈৰ্য ধৰিব পাৰি গৈছে, আৰু সেই সময়খিনি আপোনাৰ খুব সুন্দৰকে খুব সোনকালে পাছ হৈ গুচি যাব, আপুনি গমেই নাপাব। আৰু যি মানুহে আপোনাক হাৰ্ট কৰিছে লাইফত, সেই মানুহৰ পৰা আমি সদায় বাচি থাকিব লাগে। এটা ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে সেই মানুহৰ পৰা। যিহেতু নিজক আমি খুবেই ভাল পাওঁ, নিজক দুখ পোৱাটো আমি নিবিচাৰো। চ' এটা ডিষ্টেঞ্চ মেইনটেইন কৰি যাওক। চ' লাইফটো বহুত সুন্দৰ। ইয়াত সুন্দৰভাৱে আমি কেনেকৈ কটাম, কেনেকৈ লাইফটো নিম, সেইটো আমিহে ডিচাইড কৰিম। আমাৰ মহিলাসকলৰ হাতত এটা প্ৰজেক্ট থকাটো খুবেই জৰুৰী। সেইটো হয়তো হ'ব পাৰে আপোনাৰ ইনকাম চ'ৰ্চ কিবা, নহ'লে হয়তো আপোনাৰ যিকোনো হ'ব পাৰে, আপোনাৰ হবি হ'ব পাৰে। এনেকৈ যদি আমি কামত খুব ব্যস্ত হৈ থাকোঁ, সময়বোৰ খুব সুন্দৰকৈ আমাৰ পাৰ হৈ যায়, আৰু কোনো ধৰণৰ ডিষ্টাৰবেঞ্চ, কথাৰ ডিষ্টাৰবেঞ্চ, কোনে কি ক'লে, কোনে কি কৰিলে, সেইবোৰ ডিষ্টাৰ্ব আমাৰ মনটোত আমনি নকৰে ডিষ্টাৰবেঞ্চে। চ' ভালকৈ থাকক, সুখত থাকক, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, মোক ফ'ল' কৰিব। আমি এতিয়া লাহে লাহে হেল্থৰ ওপৰত বহুত কথা দিম, যিহেতু আমাৰ এটা হেল্থ চেণ্টাৰ আছে, কৈছোৱে আগৰ ভিডিঅ'ত কোৱা হৈছে। চ' মহিলাসকলৰ যিটো শকতৰ প্ৰব্লেম, সেই শকতৰ চলিউশ্যনবিলাক মই লাহে লাহে দিম। ফ'ল' কৰিব, চাব আমাৰ ভিডিঅ'বিলাক।
আৰু আশা কৰোঁ সকলোবোৰ ভালে থাকক, সুখত থাকক। আমাৰ জীৱনটো তেনেই চুটি। এই চুটি জীৱনটোত নিজৰ মতে ধুনীয়াকৈ সজাই পৰাই লওক আৰু সুখেৰে থাকক।